নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা বৰ্তমান সময়লৈকে ভাৰতবৰ্ষতে আছে। ভাৰতৰ বৈদেশিক মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰে জনাইছে এই কথা। যোৱাকালি প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি শেখ হাছিনাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতেই শেখ হাছিনাই আশ্ৰয় বিচাৰি ব্ৰিটেইন চৰকাৰলৈ আবেদন কৰিছিল যদিও ব্ৰিটেইন চৰকাৰে শেখ হাছিনাৰ আবেদন খাৰিজ কৰিছিল। বৰ্তমান সময়লৈকে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে জনোৱা অনুসৰি শেখ হাছিনা ভাৰতবৰ্ষতেই আছে। বৰ্তমান সময়ত বাংলাদেশত এক ভয়ংকৰ পৰিস্থিতি। আওয়ামী লীগৰ 50জনকৈ নেতা কৰ্মীক হত্যা কৰা হৈছে, জ্বলাই দিয়া হৈছে বাংলাদেশৰ শেখ হাছিনাৰ দলৰ মন্ত্ৰী সাংসদৰ বাসগৃহ। নিৰাপত্তা বিচাৰি হাহাকাৰ লাগিছে নেতা কৰ্মীৰ মাজত। আওয়ামী লীগৰ 50জনকৈ নেতা কৰ্মীক 24 ঘণ্টাৰ ভিতৰতে জ্বলাই হত্যা কৰিছে। প্ৰতিবাদকাৰীসকলে জ্বলাই দিছে মন্ত্ৰী সাংসদৰ বাসগৃহ। শেখ হাছিনাৰ লগতে শেখ হাছিনাৰ সাংসদসকলেও বাংলাদেশ ত্যাগ কৰিছে। ইছলামপন্থীসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যে শেখ হাছিনাই মুখ দেশৰ পৰা বাহিৰ কৰি দিছিল। আজি ইছলামিক ছাত্ৰ আন্দোলনে শেখ হাছিনাক দেশ এৰি যাবলৈ বাধ্য কৰিছে। সামাজিক মাধ্যম যোগে এই মন্তব্য কৰিছে এসময়ৰ বাংলাদেশৰ লেখিকা তছলিমা নাছৰিনে কৈছে প্ৰধানমন্ত্ৰী শেখ হাছিনাক উদ্দেশ্য কৰি যে ইছলামপন্থীসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্য কৰি এদিন মোক বাংলাদেশৰ পৰা বহিষ্কাৰ কৰি দিছিল শেখ হাছিনাই। আজি ইছলামিক ছাত্ৰ আন্দোলনে হাছিনাক দেশৰ পৰা যাবলৈ বাধ্য কৰিছে। বৰ্তমান সময়ত বাংলাদেশৰ পৰিস্থিতি সংকটজনক। সংখ্যালঘুসকলক লৈ এতিয়া দল সংগঠনে সাধাৰণ নাগৰিকে মছজিদে এলান কৰিছে বাংলাদেশত থকা সংখ্যালঘু হিন্দু খ্ৰীষ্টান লোকসকলক এতিয়া সংৰক্ষণ দিব বাংলাদেশৰ ছাত্ৰ সমাজে, যাতে সংখ্যালঘু হিন্দু খ্ৰীষ্টানৰ ওপৰত কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে এতিয়া হাতে হাত মিলাই ছাত্ৰ সমাজে। বাংলাদেশৰ দল সংগঠনে কৈছে, বাংলাদেশৰ আলেম উলামাই কৈছে যে সংখ্যালঘুৰ ওপৰত যাতে কোনো ধৰণৰ আক্ৰমণ কৰা নহয়। সংখ্যালঘু হিন্দুসকলক সুৰক্ষা দিছে বাংলাদেশৰ মুছলমান লোকসকলে। বাংলাদেশৰ ছাত্ৰ সমাজে মন্দিৰৰ কাষত থিয় হৈছে আৰু মন্দিৰত যোনে আক্ৰমণ কৰিব তেওঁৰ ওপৰত আক্ৰমণ কৰাৰ হুংকাৰ দিছে, যাতে চৰকাৰ বিৰোধী আন্দোলনে সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি এতিয়া নজৰ ৰাখিছে বাংলাদেশৰ ছাত্ৰ সমাজ। আওয়ামী লীগৰ নেতাসকলে বাংলাদেশৰ সংখ্যালঘু হিন্দু খ্ৰীষ্টানসকলক টাৰ্গেট কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। বাংলাদেশত সেই চেষ্টাক বিফল কৰা হ'ব বুলিও ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমান সময়ত যিমানবোৰ বাংলাদেশত মন্দিৰ আছে, গীৰ্জাঘৰ আছে, সকলোবোৰতে পহৰা দিছে ছাত্ৰ সমাজে, যাতে সংখ্যালঘুৰ ওপৰত কোনেও আক্ৰমণ কৰি সাম্প্ৰদায়িক মেৰুকৰণ কৰিবলৈ চেষ্টা কৰিব নোৱাৰে। এই মুহূৰ্তত কেইটামান দৃশ্য আপোনালোকক দেখুৱাইছো। মিলন সংঘ সাৰ্বজনীন পূজা মন্দিৰত এতিয়া হাতে হাত মিলাই প্ৰতিবাদী ছাত্ৰ সমাজে মুছলমান লোকসকলে মন্দিৰক সংৰক্ষণ কৰিছে। বাংলাদেশৰ প্ৰতিটো মন্দিৰত এতিয়া মুছলমান ছাত্ৰ সমাজেই এতিয়া সংৰক্ষণ কৰিছে, কোনেও যাতে মন্দিৰত আক্ৰমণ কৰিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত ভাৰতৰ বহু সংবাদ মাধ্যমত প্ৰচাৰ চলিছে যে বাংলাদেশৰ আন্দোলনে সংখ্যালঘু হিন্দু খ্ৰীষ্টানসকলৰ জীৱনলৈ ভাবুকি নমাই আনিছে, কিন্তু সেয়া সম্পূৰ্ণ ভুৱা তথ্য। কাৰণ বৰ্তমান সময়ত বাংলাদেশৰ আলেম উলামা ছাত্ৰ সমাজে সংখ্যালঘুসকলৰ ওপৰত যাতে আক্ৰমণ নচলায় তাৰ বাবে তেওঁলোকে নিজেই মন্দিৰ আৰু তেওঁলোকক পহৰা দিছে।
বাংলাদেশৰ ভিন্ন প্ৰান্তত সংখ্যালঘুসকলৰ ধৰ্মীয় প্ৰতিষ্ঠান সুৰক্ষা প্ৰদান কৰিছে মুছলমানসকলে সিলেটৰ মন্দিৰৰ সুৰক্ষা দিছে মাদ্ৰাছাৰ ছাত্ৰসকলে বাংলাদেশৰ বিভিন্ন প্ৰান্তত এতিয়া মন্দিৰৰ কাষত থিয় হৈছে মাদ্ৰাছাৰ ছাত্ৰ যাতে মন্দিৰৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে দিল্লীৰ গোপন আশ্ৰয়ত আছে হাসিনা ভৱিষ্যতক লৈ চিন্তা কৰাৰ সময় দিছে ভাৰতে আজি ভাৰতৰ বৈদেশিক মন্ত্ৰী জয় শংকৰে জনাইছে এই কথা শেখ হাসিনা ব্ৰিটেনলৈ যোৱাৰ কথা আছিল যদিও বৰ্তমান সময়ত গোপন আশ্ৰয়ত ভাৰতবৰ্ষতে থিতাপি লৈছে শেখ হাসিনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা দিল্লীতে আছে ভাৰতে তেওঁক সদ্যহতে কিছুদিন সময় দিছে দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই মন্তব্য কৰিছে আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠকত বহিছিল জয় শংকৰ এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকে এই মুহূৰ্তত দেখুৱাইছো লগতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও এই বৈঠকত উপস্থিত থাকে দৃশ্য আপোনালোকক দেখুৱাইছো গৃহমন্ত্ৰী অমিত শাহ ৰাজনাথ সিং জয় শংকৰ আৰু বিৰোধী দলৰ নেতা এই বৈঠকত উপস্থিত থাকে ৰাহুল গান্ধী লগতে এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছে আৰু বৈঠকত বাংলাদেশৰ বৰ্তমান পৰিস্থিতিক লৈ এই বৈঠকখন অনুষ্ঠিত কৰি বুজ লৈছে ভাৰত চৰকাৰে পৰিস্থিতি কোন দিশলৈ গতি কৰে সেয়া লক্ষ্য কৰা হৈছে জানিব পৰা মতে বাংলাদেশক লৈ ভাৰতৰ স্থিতি কি সেয়া জয় শংকৰে সৰ্বদলীয় বৈঠকত উপস্থিত থকা সকলো সাংসদক জনাইছে তেওঁৰ বক্তব্য অনুসৰি সদ্যহতে ভাৰতে হাসিনাক কিছু সময় দিব বিচাৰিছে তেওঁ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ভাৰত চৰকাৰক অৱগত কৰিব সেই চিন্তাৰ বাবে সময় লৈছে হাসিনাৰ পৰিকল্পনা জানি লৈ নতুন দিল্লীয়ে পৰৱৰ্তী সিদ্ধান্ত ল'ব সৰ্বদলীয় বৈঠকত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৈছে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত ভাৰতীয় পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে জৰুৰী ভিত্তিত ভাৰতীয় বাংলাদেশৰ পৰা উলিয়াই অনা হোৱা নাই কিন্তু প্ৰয়োজন সাপেক্ষে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ বাবে ভাৰত সাজু হৈ আছে সৰ্বদলীয় বৈঠকত জয় শংকৰে সাংসদসকলৰ আগত কয় যে বাংলাদেশত যি পৰিস্থিতি গঢ় লৈ উঠিছে সেই পৰিস্থিতিৰ ওপৰত আমি চকু ৰাখিছো সঠিক সময় হলে ভাৰত চৰকাৰে সঠিক পদক্ষেপ ল'ব হাসিনাৰ পদত্যাগ আৰু পলায়নৰ পিছত বাংলাদেশৰ ক্ষমতা এতিয়া সেনাৰ হাতত সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে দায়িত্ব লৈছে বাংলাদেশৰ সেনাৰ নেতৃত্বত গঠন হ'ব কেয়াৰ টেকাৰ চৰকাৰ এই পৰিৱৰ্তিত পৰিস্থিতিত বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষা সুনিশ্চিত কৰাটোৱেই কেন্দ্ৰৰ লক্ষ্য বুলি জনাইছে জয় শংকৰে বাংলাদেশৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে সোমবাৰে কেন্দ্ৰীয় কেবিনেটৰ নিৰাপত্তা পৰিক্ৰমা সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে নিশা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত আয়োজিত বৈঠকত গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সম্পাদক পি.কে. মিশ্ৰ ৰৰ মুৰব্বী ৰবি সিনহা আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকাও উপস্থিত আছিল এই মুহূৰ্তত দেখুৱাইছো জয় শংকৰে কি কৈছে জয় শংকৰে কৈছে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হৈছিল বিৰোধী দলসমূহক লৈ য'ত বাংলাদেশৰ বৰ্তমান পৰিস্থিতিক লৈও আলোচনা হৈছে সোমবাৰে বাংলাদেশ এৰি গাজিয়াবাদৰ হিন্দন এয়াৰবেছত নামিছিল হাসিনা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে তাত তেওঁক লগ পাইছিল সূত্ৰ অনুসৰি হাসিনাই এয়াৰবেছতে নিশাটো কটাইছিল জানিব পৰা অনুসৰি যিখন বিমানত তেওঁক লৈ যোৱা হৈছিল সেইখন বিমান মঙলবাৰে পুৱা 9 বজাৰ আশে-পাশে পৰৱৰ্তী গন্তব্য স্থানলৈ উৰা মাৰিছিল কলৈ গ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই সূত্ৰ অনুসৰি হাসিনাই লণ্ডনলৈ যাব বিচাৰিছে যদিও এতিয়াও ব্ৰিটেনৰ পৰা গ্ৰীণ সিগনেল পোৱা নাই তেওঁ আন এখন দেশলৈ যাব নে নাযাব সেই চিন্তা চৰ্চা চলি আছে সদ্যহতে ভাৰতে তেওঁক তাৰ বাবে সময় দিছে কিন্তু বৰ্তমান সময়ত ভাৰতবৰ্ষতে আছে শেখ হাসিনা